Hi guys, good morning. Assalamu alaikum. Welcome back to my dinner. It's all about Somia. Aji mor yate day 2, mane good morning. Basically morning hoise. So ya rati bhalkoi tuponi ahise eko okhubida hua nai. Yate jathai hoise, tate moi hoise, tate amma hoise aru tate pi aru Nafisa my sister to aru heri hoise. Ki boli koi to? পিলৰাটো তো সিহঁতে তাতে শুইছে আমি ইয়াতে শুইছো আৰু এতিয়া মই গা পা ধুই পুৰা ফ্ৰেছ হৈ গলো হেয়াৰ ৱাশ নকৰো কাৰণ কালি কৰি আহিছিলো এতিয়া আমি ইয়াৰ পৰা আকৌ বালিজানা যাম বালিজানাৰ পৰা আমি ডাইৰেক্ট বাছত গুচি যাম ট্ৰেইনত যোৱা কথা আছিল কিন্তু মৰ্নিং ট্ৰেইন নাই আৰু আমি সোনকালে যাব লাগে আৰু হেৰি মেকআপ মই লৈ আহা নাই একো মেকআপ নকৰো কালি কৰিলো জি কৰিলো এনেকে যাম মান স্কিন to অত্যাচাৰ কৰা is not good ইতিয়া গৰম পানী খাই লম বিশেষকে নাম্বাৰ 1 মানে গৰম পানী এটা এনেকুৱা বস্তু জতে স্কিপ কৰিব নালাগে এটো হজমিৰ কেনে একদম ভাল হয় আৰু গুড আৰু গৰম পানী এভয়েড কৰিব আপোনালোকে তো চাইছে যেতিয়াৰ পৰা জুনে মোৰ ব্লগ প্ৰথমৰ পৰা চাইছে হতে জানি মই গৰম পানী স্কিপ নকৰোৱে আৰু দুদিনৰে ব্লগ হ'ব মই আশা মানে মই আপোনালোকক জি কৰিছো দেখাব গৈছো আপোনালোকে অলপ আৱাজ পাব পাৰে হিহঁতে তাতে কথা পাতি আছে সো ইয়া মই আপোনালোকক কুইক এটা ৰুম টুৰ দি দিছো এটো মানে একচুয়ালি ৰুম এটো মানে গেষ্ট ৰুম হয় বেসিক্যালি আৰু হেতু ড্ৰয়িং ৰুম হয় আৰু হেপিনে আৰু ৰুম আছে মানে বহুত ধুনিয়া আৰু মানে গাৰ্ডেনিং আৰু পিছফালৰ মানে পিছফালে আৰু ধুনিয়া ব্যাডমিন্টন ফুটবল জি খেলিব খুজু মানে বাৰি বিলি কয় আমাৰ ইয়াতে মানে বহুত ধৰণৰ ফ্ৰুটস ভেজিটেবলস বহুত কিবা কিবিৰ গছ আছে মই এটা কুইক টুৰ দিম অলপমান পিছত মই ব্ৰেকফাষ্টটো কৰিম তাৰ পিছত দিম নহলে ইতিয়াই দিম কিন্তু মই গৰম পানী খিনি খাই লো চাই থাকক আপোনালোকে You never took me seriously You don't have the time for me মই বাড়িখন দেখাইছিলো কিন্তু মানে ভালকে পিনে কি ধুনিয়া রোড উলাইছে একদম ঘনা ফৰেষ্টৰ নিচিনা এইখিনি জায়গা মোৰ ব্যাডমিন্টন খেলিব মন গৈছে বেলেগ একো নাই বহুত ধুনিয়া এইখিনি জায়গা মা একদম ৰেডি যাবই আজি আৰু ব্ৰেকফাষ্ট বনাই আছে আমি এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্টও ইমান ধুনিয়াকে দিছে একদম এসামিজ ব্ৰেকফাষ্ট পুৰা কেটলি পিঠা আৰু আম্মা এটো কি কয় এটো ফাৰ্স্ট টাইম খাম গাখীৰৰ দিয়া পিঠা দুধ পিঠা তাৰমানে মই আম্মাত কৈ বেছি জানো মই স্মাৰ্ট একচুয়ালি এটো মোৰ সিট এটো গৰম পানী নেকি এটো লোৱা এটো গৰম পানী চাই লোৱা গৰম পানী এটো মই খা এনে খাব নোখোৱা নাই ভিডিও কৰা আৰু বান্ধি লৈ যোৱা এই মাই মান কোঅপাৰেটিভ বান্ধি নিনো সো এটো মই খাই পোৱা নাই যিহেতু এটো মই ট্ৰাই কৰিম পিঠা কি পানী লাগে গৰম পানী নাফুসা না লৈ যা থাক মেল্টিং এটো ধনিয়া সনিয়া দি বনাইছে ওয়ান টাইপ অফ খলা পাতলা পিঠা তো মানে মছালেদার এইটো জানে আপোনালোকে মোৰ আম্মাই ৰেচিপিও দিছে সো ইয়া মই খাই লো দেন উই উইল টক গাইস কিমান ধুনিয়া বুক কৰিছে বাহিৰতো ইমান ধুনীয়া একদম ইমান ধুনীয়া নিট এণ্ড ক্লিন আৰু গাৰ্ডেনিং বিলাকো ইমান ধুনীয়া এইটো বৌ যোনে আমাক ইমান টেষ্টি খানা বনাই খুৱাইছে আৰু এতিয়া একদম মানে আমাৰ কেনে জলদি উঠিব লগা হৈছে মই নৰ্মেলি উঠোৱে জলদি ঘৰত কেতিয়া যাবা যাই থাকে একচুয়ালি আৰু কেতিয়া যাবা এবাৰ আমি লৈ যাবা তোমাৰ ওকে শিওর বাই 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 ফাইনালি যাব ওলাইছো ইটস আ গুড বাই টাইম আমি যাও বাই আকৌ আহিবা টিকলি খুই আছে তাইক আৰু ডিস্টার্ব নকৰো আমি সবে যাও আমি জেঠাই ঘৰত যাম এতিয়া আন্টি লুকাই আছে আন্টি হৈছে মোক মুঠালে ভাল আছিল আমি ইমান
কষ্ট কৰি যাই আছো মই এনেকা হৈছে এপিন্দি খুমাই হেপিন্দি উলাই পৰিম তথাপিও গৈ আছো আৰু কষ্ট কৰি আধা লৈ যা তাৰ পিছত আমি নিজৰ ৰাস্তা নিজে ধৰি লম ভাই চাও পি মোৰ আম্মাৰ কুলাতে বহি লৈছে আৰু কি কম আৰু জেঠাই আৰামত বহি আছে না মোৰ পৰা আধাৰ কৰি জোৰ আধা অকল ড্ৰাইভাৰৰ শান্তি এই জীৱন এতিয়া টেম্পো উঠিছো ইয়াৰ পৰা আমি টেম্পোত পুৰা ইয়াৰ পৰা ক'লে কেটা আগিয়ালৈকে যাম আগিয়াৰ পৰা আৰু বালিজালা যাম আৰু বালিজালাৰ পৰা আগে আহিম আৰু ঠাই ঘৰত আহি ৰ'দ পুৱাই আছো আম্মাহঁতে এইপিনে পেকিং চেকিং কৰি আছে হ'লে আমি ইয়াৰ পৰাই যাম আৰু ফাইনেলি যাওঁ এয়া জেঠাই আমাক থব আহিছে এতিয়া ফাইনেলি আমি ঘৰৰ কেনে ওলাইছো আৰু জেঠাই আমাক গাড়ী চাই দিব আৰু ইয়াতে ধানৰ খেতি আছে তো এইবিলাক ধানবোৰ ৰ'দত দিছে এইবিলাক পুৰা ধান জেঠাইহঁতৰ ৰ'দত দিছে আৰু এইটো নন্না মুন্না ৰাহিগু দেশটা চিপাহী মেও মেও বস্তু লৈ ললো কাৰণ বাছ আৰু ক'ত ৰখিব ঠিক নাই সেইকাৰণে চিপছ চকলেট এইবোৰ লৈ লৈছোঁ এইবোৰে খাব পাৰিম বেলেগটো একো খাব নোৱাৰোঁ বাট ইন কেছ ৰাস্তাত যদি কিবা বেলেগ আইটেম পাওঁ সেইটো খায়ে ল'ম এতিয়া ৰাস্তাটো ক্ৰছ হৈ লওঁ আৰু আমি বাছৰ কাৰণে তাতে ৰখি আছোঁ বাছ যদি আহেতো ঠিক কথা আৰু নাপালেতো আৰু কিবা বেলেগে মানে মেইন চকত যাই কেনে উঠিব লাগিব চ' ইয়া আমি ধুবুৰীৰ বাছত উঠিছোঁ আমি এনেকে বহিছিলোঁ এতিয়া এনেকে হৈ গ'ল ইয়া আমি এতিয়া গৈ আছোঁ ফাইনেলি ঘৰত ঘৰত আহি পালোঁ এতিয়া ফ্ৰেছ হ'ব লাগিব একদম গা ধুই আহা যেন নাপায়ে বালুৰ কাৰণে একদম মুখছোঁ আজিৰ ব্লগটো এইখিনিলে আছিল আজিৰ ব্লগটো ছুটি হ'ব ইয়াতে ব্লগটো সমাপ্ত কৰিছোঁ থেংকছ ফৰ ৱাচিং বাই